আজি মানে এনেকুৱা এটা টপিকৰ ওপৰত ভিডিঅ' বনাব ওলাইছিলোঁ। আচলতে ভিডিঅ' বনাবলৈ টপিকটোৰ ওপৰত মন নাই, কিন্তু যিহেতু দেখিলোঁ বহুতেই ছ'চিয়েল মিডিয়াত এই বিষয়টোৰ ওপৰত মানে বহুত ভাইৰেল হৈ আছে। এই বিষয়টো গুৰুত্বপূৰ্ণ বিষয় এটা। বিশেষকৈ এই বিষয়টো হ'ল জুবিন গাৰ্গ ডাঙৰীয়াৰ ওপৰত তথা জুবিন ক্ষেত্ৰৰ ওপৰত তথা এটা বিতৰ্ক। সেইকাৰণে ভাবিলোঁ ইয়াৰ ওপৰত অকণমান মানে চৰ্চা কৰি চোৱাটো ভাল, আৰু ইয়াৰ ওপৰত এটা ভিডিঅ' বনোৱাটো যথেষ্ট ভাল। যিহেতু সকলো ৰাইজে জুবিন গাৰ্গৰ যি মৃত্যু তদন্ত তাত আজিলৈকে হৈ উঠা নাই, তাত লাগি আছে জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলোৱে চিঞৰি আছে, লিখি আছে। আকৌ তেনেস্থলত এতিয়া জুবিন ক্ষেত্ৰত কিছু ধনৰ লেনদেন মানে দেখা গৈছে, যিটো অনিয়ম চলি আছে দুটা কৰ্তৃপক্ষৰ মাজত, দুটা পদৰ মাজত মানে হাই বিবাদ কাজিয়া এইবিলাক আৰম্ভ হৈছে। সেইকাৰণে আজি ভিডিঅ'টো ভাবিলোঁ ইয়াৰ ওপৰত অলপ চৰ্চা কৰা ভাল। আহক আমি ভিডিঅ'টো সম্পূৰ্ণ চাওঁ, আৰু আচলতে কি হৈছে, কেনেধৰণৰ হৰলুকি হৈছে, ধনৰ লেনদেন কি হৈছে, আমি ভিডিঅ'টো চালে আমি গম পাম। আহক আমি ভিডিঅ'টো আপুনি উপভোগ কৰোঁ। সহ্য কৰিম নেকি বাইদেউ? সেইটো কথা। আজি আমি ওলাই যাওঁ, ঠিক আছে বলক। আমি আজি আপোনালোকে চাব কৰিব, আপুনি কৰক। জুবিন ক্ষেত্ৰখন আপোনালোকৰ, আপোনালোকে কৰক, আপুনি কৰক। আজি আপুনি কৰক, এখেতে কৰিব, এখেতে দিয়ক, এখেতে কৰক, দায়িত্ব কিনে ল'ব, এখেতে কৰক, কৰক, আপুনি কৰক, আপুনি আপোনালোকে কৰক বাইদেউ, আমি যাওঁ, হ'ব, ঠিক আছে, ঠিক আছে, আপোনালোকে কৰক, হ'ব। আপোনাৰ জুবিন দা আপোনালোকৰতো, আপোনালোকে মাতি দিছেতো, আপোনালোকে কৰক, আপোনালোকে কৰক। হ'ব, এনেকুৱা নকৰিব, এইটো কথা নক'ব বাইদেউ। আপুনি জাগি যাব, মানুহ জাগি যাব বাইদেউ। এই ধৰণৰ কথা একদম নক'ব আপুনি, এই ধৰণৰ কথা নক'ব বাইদেউ, এই ধৰণৰ কথা নক'ব বাইদেউ। অন্ততঃ ইয়াত জুই জ্বলাব নাহিব, এই ইয়াত জুই জ্বলাব নাহিব, আপুনি ইয়াত জুই জ্বলাব নাহিব বাইদেউ। আজি দুমাহ ধৰি শান্তি আছে, আপোনালোকৰ নিউজ চেনেল কাৰণে আজি অশান্তি হৈ আছে। বাকী কোনো নিউজ চেনেল এটা নিউজ চেনেল বজোৱাৰ কাৰণে আজি অশান্তি হৈছে। অসমত আৰু বহুত নিউজ চেনেল আছে, আজি সকলোৰ কাৰণটো এইটো কাৰণে কোনো ৰাজনৈতিক দল নাই, আমি নিৰপেক্ষ মানুহ, আমি লোকেল মানুহ, আমি ইয়াতে নহয়। কেনেকুৱা প্ৰশ্ন কৰিছে আপোনালোকক সকলোকে হাজিৰ কৰি কৈছোঁ, আমি ভালদৰে আমি ক'বলৈ যত্ন কৰিছোঁ, কি হৈছে কি নাই যত্ন কৰিছোঁ, কিন্তু এটাই ভাষাৰে কিয় কৈ আছে আমাক নহয়। আপোনাতকৈ বেছি বিশেষকৈ আমাৰ ইয়াত ডিমৰে যিখিনি আমাৰ এই যিখিনি ইয়াত বহি আছে, এই বাইদেউজনী হওক বা আমাৰ এই যিমান দাদাজনী হওক, আপোনাকো ইয়াত বেছি সিহঁতে কাটিছে, আৰু কোনোদিন সিহঁতে এনেকৈ কমেণ্ট কৰা নাই। আজি আপুনি যিটো জ্বলাই যাই আছে নহয়, আপুনি কৈ আছে কিন্তু সোণাপুৰৰ সাংবাদিক নোহোৱাৰ কাৰণে আমাক বদনাম কৰি বিচাৰে। সোণাপুৰৰ দালাল গৈছে, দালাল গৈছে, মাটি দালাল গৈছে। তেখেতৰ নাম নাই, তেখেতৰ নাম নাই, অলপ আমাৰ সন্দেহ হ'ল এই পৰিচালনাটোৰ ওপৰত। আমাৰ কমিটিটোত কিমান পইচা উঠি আছে, ইমান পইচা সৎভাৱে চৰকাৰৰ ওচৰত বা কৰ্তৃপক্ষৰ ওচৰত গৈছেনে নাই। তেতিয়া আমাৰ পুৰণা শ্মশান কমিটিয়ে আমাৰ কেইজনমান ব্যক্তিক লৈ আমি অলপ বৰ্ধিত কৰি ল'লোঁ। তেতিয়া আমি কেইজনমান ব্যক্তি বঢ়াই দি আমি এখন কমিটি গঠন কৰিলোঁ। তাৰপিছত আমি যেতিয়া সোমাই পৰিলোঁ, যোৱা 2 তাৰিখে আমি সোমালোঁ। সোমাই এইটো অপ্ৰিয় হ'লেও সত্য কথা, যিখিনি মানুহে দান দক্ষিণা দিছে। আচলতে এটা বৃহৎ ধনৰ লেনদেন হৈছে, কেলেংকাৰী হৈছে। তেখেতলোকৰ কথাবিলাকৰ পৰাই মানে বিষয়টো ডাঙৰ হৈ উঠিছে। যিহেতু তেখেতলোকে এতিয়া যিটো নতুন কমিটি, তেখেতলোকে এইটো অভিযোগ উত্থাপন কৰিছে যে বহুতো ধৰণৰ মানে কেলেংকাৰী হৈছে, আৰু তেখেতলোকে এটা হিচাপ দিছে যে তেখেতলোকে এমাহত নে 2 মাহ এনেকৈ কিবা এটা কেইদিনমানৰ হিচাপ তেখেতলোকে দেখাইছে, আৰু তেখেতলোকে এইকেইদিনত যিমানখিনি পইচা পাইছে, আৰু পিছত কমিটিক মানে সেই চব মানে যিখিনি পইচা মানে য'ত জমা দিয়ে, তাত জমা দিওঁতে তেওঁলোকে মানে কৈছে আচৰিত ধৰণে এটা বৰঙণি উঠিছে। তেতিয়া তেখেতলোকে আচৰিত হোৱা বুলি কৈছে। আমিতো এইকেইদিনহে কৈছোঁ, তাৰ আগতো জুবিন ক্ষেত্ৰত বহুত মানুহ আহিছিলে, অজস্ৰ মানুহ আহিছিলে, এতিয়াতো বহুত কমি গ'ল মানুহ অহাত। যদি এইকেইদিনতে যদি ইমানখিনি টকা উঠিছে, গতিকে বাকী 2 মাহ 1.5 মাহৰ আগত
এনেকৈতো আৰু অজস্ৰ টকা উঠিছিলে তেওঁলোকৰ অভিযোগ কিমান সত্যতা আছে সেই কথাটোত আমি নাজানো ইয়াত চৰকাৰে এটা বিতংভাৱে তদন্ত কৰিব লাগে বিষয়টোত যিহেতু বহুতো ধনৰ লেনদেনৰ কথা আহি পৰিছে আৰু ইয়াত ৰাজনীতিকৰণ আচলতে কৰিব নালাগে জুবিন দাৰ ক্ষেত্ৰত কোনো ৰাজনীতিকৰণ কৰাটো একদম ভাল কথা নহয় আপোনালোকে বিষয়টো সম্পূৰ্ণ গুৰুত্ব দিয়ক সকলোৱে আৰু ইয়াৰ এটা উচিত মানে তদন্ত কৰি যাতে যিখিনি টকা হৰলুকি হৈছে সেইখিনি যাতে ৰাজহুৱা কামতে বা ৰাইজৰ কামতে যাতে সেইখিনি পইচা নিয়োগ হয় তেনে ক্ষেত্ৰত চৰকাৰখনে পদক্ষেপ ল'লে ভাল আমি আহকচোন ভিডিঅ'টো সম্পূৰ্ণ চাওঁ মানুহ গৈ গন্তি কৰিলে গন্তি কৰি চালে তাৰমানে কি আফটাৰ 40 ডেইজ সমাধিস্থ হোৱাৰ আফটাৰ 40 ডেইজ মানুহ কিমান কমিছে আপোনালোকে অনুমান কৰিব চবে তেতিয়া আমি পইচা পাইছোঁ কিমান জানে ৰেকৰ্ড আছে 43,044 ৰুপিজ তেতিয়া ৰিচিভ কৰা অফিচৰ মানুহ কৈছে বা ৰেকৰ্ড ব্ৰেক আমি তেতিয়া আমাৰ গাত শিয়ৰি উঠিল ৰেকৰ্ড ব্ৰেক এইটোৱেই তেতিয়াহ'লে যেতিয়া লাখ লাখ উঠিছিল তেতিয়া কি হ'ল সেইবিলাক ৰেকৰ্ড ক'ত গ'ল সেইবিলাক পইচা ক'ত গ'ল তেতিয়া আমি কাকো কোৱা নাছিলোঁ হ'ব আমি চলাই যাম কি পইচা উঠে এনেকৈ দি যাম ইভেন 50,000 পৰ্যন্ত দিছোঁ কিন্তু সেই সময়ত হায়েষ্ট কিমান উঠিছিল জানে 19 তাৰিখ যেতিয়া একমাহ হৈছিল আমাৰ হিয়াৰ আমঠুৰ মৃত্যু তিথি একমাহ আৰু 18 আৰু 19 তাৰিখৰ মিলি পেলাই দিছে পইচা 26,000 মাত্ৰ পাবক কিমান মানুহ হৈছিল সেইদিনা আপোনাৰ প্ৰত্যেকজন মানুহৰ লগত আলোচনা কৰিলে সকলোৱে গা শিয়ৰি উঠে তাৰমানে কি আমি ভাবিছোঁ কি তাৰমানে এটা টাইমত আমাৰ জুবিন গাৰ্গ জীয়াই থাকোঁতেও খুলি খুলি খালে মৃত্যুৰ পিছতো শগুন হৈ খাইছে সিহঁতে শগুন হৈ খাইছে তাৰ কিন্তু আমাক হিচাপ লাগিব য'ৰ পৰা হ'লেও আমাক ইয়াৰ কৈফত লাগিব দুই এজনে কৈছে আমি কেনেকৈ জানো নাজানিলে ইয়াতে যদি তদাৰক কমিটিত আছিল বা চোৱা মেলা কমিটিত আছিল দায়িত্ব কোনে লৈছিল তেওঁবিলাকে নিজে কোন দিব কোনোবাইতো নিব লাগিব পইচা যদি জমা হোৱা নাই ক'ত গ'ল পইচা আজি তাৰিখলৈকে এতিয়া গৰিমা গাৰ্গৰ বাইদেউৰ ওচৰত যাওঁতে তেতিয়া বাইদেউ কৈছিল 4.5 লাখ মান উঠিছে তেতিয়া 40 ডেইজ আমি গন্তি কৰিছোঁ 40 ডেইজত সেই সময়ত 4.5 লাখ আমি 15 দিন 19 দিনত 4,60,000 নে 63,000 চাওক এইটো বতৰত চাওক মানুহ একো নাই তেতিয়া কিমান মানুহ গতিকে এইবিলাক এটা গাখীৰ খোৱা বাচ্ছাইও ক'ব যে আগত পইচা হৰলুকি হৈছে এই ইয়াত যিটো চলি আছিল কাৰবাৰবিলাক আমাৰ অলপ চকুত পৰিল যে ইয়াত কিবা খেলি মেলি হৈছে পাই পইচা ধনৰ খেলি মেলি কিবা হ'ব পাৰে কাৰণ কিয় ইয়াতে সেই সময়ত বহুতো MLA বিলাক আহিছিল ডাঙৰ ডাঙৰ অফিচাৰবিলাক আহিছিল কেনেকৈ চলি আছে এই মানে অনুষ্ঠানটো এই কিবা পইচা এটা ৰাখক এই কিবা পইচা ৰাখক এইবিলাক পইচা ক'ত গ'ল কোনেও গম নাপায় তেনেকৈ থাকিল যেতিয়া আৰু পিছত আমি আৰু সহ্যৰ বাহিৰ হৈ গ'ল বোলে আমি কমিটিটো অলপ পৰিসৰটো ডাঙৰ কৰি আমি হস্তক্ষেপ কৰোঁ আমি সোমালোঁ তেওঁলোকক ওলাই যাওঁ কোৱা নাই একো কোৱা নাই যে আমিও আজিৰ পৰা ইয়াত সোমাম এতিয়াও আহে তেওঁলোকে আহে থাকে পিছত গৈ দেখিলোঁ যেতিয়া আমি পইচা জমা দিব ধৰিলে যিটো ডেইলি যিটো অৰিহণা পইচা জুবিনৰ দিয়ে ৰাইজে দিয়ে সেই পইচাটো জমা দিওঁতে প্ৰথম যেতিয়া আমি 3 তাৰিখে পইচাটো জমা দিওঁ ৰিচিভ কৰা মানুহ CDC অফিচৰ ৰিচিভ কৰা মানুহ মানে তেওঁলোকে কৈছে এইটো ৰেকৰ্ড ব্ৰেক হৈছে তো আমাৰ ল'ৰাই কৈছে কি ৰেকৰ্ড ব্ৰেক হ'ল এতিয়াতো মানুহ কম মানুহ বোলে চাওক না আগৰ পাত লুটিয়াই চাই যে 5,000 7,000 8,000 জমা দিয়ে তেতিয়া ডেইলি আৰু আমি এতিয়া একদম মিনিমাম 12,000 নেকি 12,000 হৈছে সেইদিনাখন মানুহেই নাই 12,000 দিছে গতিকে তেতিয়া আমাৰ মোৰ বুলি নহয় প্ৰত্যেকজন মানুহৰে এইটো এটা সন্দেহ হ'ব সেই সময়ত পিপৰা সৰকিব নোৱাৰা মানুহ ইয়াত গাড়ী মটৰ মানুহ জুবিন গাৰ্গৰ ক্ষেত্ৰত অহা মানুহ কিন্তু সেই সময়ত কালেকশ্যনটো এনেকুৱা হৈছে আচৰিত হ'ব নে নহয় কওক আপোনালোকে গতিকে আমি কাকো কোৱা নাই কাকো দায় দিয়া নাই এতিয়াও দিয়া নাই আজিও নিদিওঁ কিন্তু তাৰ বিচাৰ এটা হ'ব লাগে সেই পইচা ক'ত গ'ল ওলাব লাগে সেইটোৱে ৰাইজৰ ওচৰত আমাৰ অনুৰোধ সেইখিনি মানুহ কমিটি বুলি নকওঁ মই সেইখিনি মানুহ মানে আমি পইচা ল'লোঁ আপোনাৰ নৱেম্বৰৰ 2 তাৰিখৰ পৰা আৰু নৱেম্বৰৰ 2 তাৰিখলৈকে তেখেতলোকৰ কথাৰ পৰা এটা কথাই আমি গম পালোঁ যে বৃহৎ ধনৰ মানে কেলেংকাৰী হৈছে জুবিন ক্ষেত্ৰত তেখেতলোকে কৈছে আগতে মানে যিখিনি মানুহে সেই কমিটিখন পৰিচালনা কৰি আছিলে তেতিয়া অজস্ৰ মানুহ আহিছিলে সেই মানুহবিলাক বহুত মানে ডাঙৰ মানুহ আহিছিলে তেখেতলোকে ডনেশ্যন কৰিছিলে সেই অনুষ্ঠানটোৰ নামত আৰু সেই অনুপাতে বহুত টকা উঠিব লাগে আৰু তেতিয়া নতুন কমিটিখনৰ মেম্বাৰখিনি কোৱা মতে তেতিয়া মানে ডেইলি 5,000 6,000 টকা কালেকশ্যন হৈছিল বুলি তেখেতলোকে মানে জমা কৰিছিল আৰু তেখেতলোকৰ লিখা পত্ৰত মানে সেইখিনি নথি পত্ৰ তেখেতলোকে
লিখি ৰাখিছে। আৰু তেখেতলোকে যেতিয়া নতুন কমিটিখনে যেতিয়া এই বিষয়টোৰ ওপৰত তদন্ত কৰি তেখেতলোকে নিজাববীয়াকৈ আকৌ পইচাখিনি সংগ্ৰহ কৰিব বিচাৰিছিলে, তেতিয়া তেখেতলোকে কোৱা মতে তেখেতলোকে এদিনত 12,000 15,000 টকালৈকে কালেকশ্যন কৰিছিলে। গতিকে আগৰ হিচাপত এতিয়া মানুহ বহুত কম, আগত বহুত যথেষ্টখিনি মানুহ আছিলে, তেতিয়াই মানে পইচাটো কম কালেকশ্যন দেখাইছিলে। আৰু এতিয়া কম মানুহত যদি 12,000 হয়, তেতিয়াহ'লে আগতেতো লাখ লাখ কোটি কোটি মানুহ আহিছিলে। আমি সকলোৱে দেখিছে জুবিন ক্ষেত্ৰত মানে মানুহে খোজ দিব নোৱাৰাকৈ মানুহ আহিছিলে। আৰু তেতিয়াতো বহুত পইচা উঠিব লাগে, মিনিমাম আপোনাৰ এটা যদি আইডিয়া কৰা যায় ডেইলি 20,000 25,000 টকা কালেকশ্যন হ'ব লাগিছিলে। কোনোবাই এটকাকৈ যদি দিয়ে তথাপি ইমানখিনি পইচা হ'ব লাগিছিলে। কিন্তু তাকে নকৰি বহুতেই এই ধনখিনি আত্মসাৎ কৰিছে বুলি তেখেতলোকে অভিযোগ কৰিছে। আৰু তেখেতলোকৰ কথাখিনি যুক্তিযুক্ততাও আছে, যিহেতু তেখেতলোকে 19 দিন নে 15 দিনত তেখেতলোকে যথেষ্ট পৰিমাণৰ ধন তেখেতলোকে কালেকশ্যন কৰি কৰ্তৃপক্ষক জমা দিছে। আৰু সেই অনুপাতে আগৰ দিনত আগৰ কালচোৱাত এমাহ 1.5 মাহৰ আগত মানুহৰ মানে ভিৰ বহুতো বেছি আছিলে, তেতিয়া আৰু পইচা উঠিব লাগিছিলে। সেই হিচাপে কোনে পইচাটো সৰলকি কৰিছে, ইয়াত কোন জড়িত আছে তেখেতলোকে জানিব বিচাৰিছে। আৰু জুবিনদাৰ ক্ষেত্ৰত এনেকুৱা হ'ব নালাগিছিলে। বাকী ক্ষেত্ৰৰ কথা আমি ক'ব নাযাওঁ, কিন্তু জুবিনদাৰ ক্ষেত্ৰত জুবিনদাৰ লগত এনেকুৱা কৰ্ম কৰিব নালাগে। আচলতে জুবিনদাই অন্যায়ৰ বিৰুদ্ধে সদায় মাত মাতিছিল, আৰু যোনে বেয়া কৰ্মত লিপ্ত হয় তেখেতে বৃহৎ বেয়া পাইছিলে। সেইকাৰণে আমি এইবিলাকৰ পৰা সদায় আঁতৰি থাকিব লাগে, সদায় ভাল কথাটো ভাল চিন্তা সৎ পথেৰে আমি আগুৱাই যাব লাগে। জুবিনদাৰ যিবিলাক আদৰ্শ দেখাই গৈছিল আমি সেই আদৰ্শৰে আমি আগুৱাই গ'লে বেছি ভাল। আৰু চৰকাৰখনে ইয়াৰ ওপৰত এটা উচিত তদন্ত কৰি এই বিষয়টো যাতে আৰু বেছি বহলোৱা নহয়, ইমানতে সমাপ্ত কৰি বিষয়টোত যাতে ধুনীয়াকৈ এটা শান্তি শৃংখলাবদ্ধভাৱে ইয়াক এটা বিচাৰ বিবেচনা কৰি সমাধান কৰি এটা ভাল সূত্ৰ উলিয়াই, আৰু তাকেই কামনা কৰি আকৌ আগন্তুক জীৱনত যাতে আমি এনেকুৱা নিউজ যাতে আকৌ ছ'চিয়েল মিডিয়াত বা যিকোনো প্লেটফৰ্মত আমি যাতে দেখিব নাপাওঁ, তাৰে কামনা কৰি আজিলৈ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো নতুন গাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই ভিডিঅ'টো সমাপ্ত কৰিছোঁ, আৰু অন্য এটা ভিডিঅ'ত নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ জয় হিন্দ, জয় জুবিন দা।